অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ এটা লম্পট চৰিত্ৰৰ ব্যক্তিৰ নাম হৈছে মইনুল ইছলাম। মইনুল ইছলামৰ টাৰ্গেটত এগৰাকী কাৰ্বি যুৱতী, যেহেতু এই উত্তৰ গুৱাহাটীত বহু ঔদ্যোগিক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহত কাম কৰা বাহিৰৰ পৰা অহা যুৱতীসকলক এই মইনুল ইছলামৰ দৰে একাংশ যুৱকে টাৰ্গেট কৰি আহিছে, ভয় ভাবুকি দি আহিছে, ব্লেকমেইলিং কৰি আহিছে। আৰু এই ঘটনা পোহৰলৈ আহিছে যি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ যিটো ব্ৰহ্মপুত্ৰ ঔদ্যোগিক পাৰ্ম আছে, তাত কাম কৰি থকা এগৰাকী 29 বছৰীয়া কাৰ্বি যুৱতী, সেই যুৱতীগৰাকীক টাৰ্গেট কৰি লৈছিল এজন নাম হৈছে মইনুল হুছেইন, যিজনৰ ঘৰ হৈছে কামৰূপ জিলাৰ মান্দাকাটাৰ শুক্ৰাগুৰি গাঁৱত। আৰু তাত সেই প্ৰতিষ্ঠানটোত কৰ্মৰত হিচাপে চিনি পাইছিল যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীয়ে আধাৰ কাৰ্ড বনাবলৈ বিচৰাত এইজন মইনুলে তেখেতক সহায় কৰাৰ আশ্বাস দিছিল। আৰু পৰৱৰ্তী সময়ত মইনুলে জানি বুজি এই যুৱতীগৰাকীক উত্তৰ গুৱাহাটীৰ ফাললৈ লৈ আনিছিল, আৰু তাত বলপূৰ্বকভাৱে 4জন তেওঁৰ সতীৰ্থৰ সৈতে লগ লাগি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু তেওঁৰ লগত থকা 4জনৰ নাম হৈছে সাদ্দাম আলী, ৰহমান আলী, হাফিজুল আলী আৰু বুবুল আলী। আৰু লগতে এই সমগ্ৰ ঘটনাটোৰ মাষ্টাৰমাইণ্ড হৈছে এই মইনুলৰ টাৰ্গেটত কাৰ্বি যুৱতী। এইকাৰণে কৈছোঁ কাৰণ মইনুলে ইয়াৰ আগতে তেওঁ বিবাহিত, তেওঁ এগৰাকী কাৰ্বি যুৱতীক বিয়া পাতিছিল, তেওঁৰ 2 সন্তান আছে। তাৰ পাছতো কাৰ্বি যুৱতীগৰাকী যিগৰাকী আগৰ তেওঁৰ পত্নী আছিল, তেওঁক ঘৰৰ পৰা খেদি পঠিয়াই আৰু মইনুলৰ এনেকুৱা কিছুমান অপকৰ্মত তেখেতৰ পৰিয়ালৰ লোকে তেওঁক সহায় কৰি আহিছে। বহু পলমকৈ এই ঘটনা পোহৰলৈ আহিল 4 ছেপ্টেম্বৰ নিশাৰ ভাগত। সেই অসহায় বা তাত থকা প্ৰতিষ্ঠানটোত কাম কৰা কাৰ্বি যুৱতীগৰাকীক তেওঁ আধাৰ কাৰ্ডত লিংক কৰাই দিয়াৰ কাৰণে যিটো মান্দাকাটা পাহাৰ আছে, সেই পাহাৰৰ কাষৰ নিৰ্জন স্থানলৈ লৈ আনিছিল। যুৱতীগৰাকীয়ে নাজানে, উত্তৰ গুৱাহাটী অঞ্চলসমূহ তেওঁ চিনি নাপায়, নতুনকৈ সেই প্ৰতিষ্ঠানটোত কাম কৰিবলৈ আহিছিল। তাৰে সুযোগ গ্ৰহণ কৰি মই আধাৰ কাৰ্ডৰ লিংক বনাবলৈ দোকানৰ ঠিকনা দিম বুলি কৈ এইজন মহিলা লৈ আনিছিল। তাৰ পৰা প্ৰথমতে সুৰাপান কৰে। 4জন যুৱকক আগতেকৈ তাত তেওঁ মাতি থৈছিল, নাম হৈছে সাদ্দাম আলী, ৰহমান আলী, হাফিজুল আলী আৰু বুবুল আলী। তেওঁলোকে একেলগে মদ্যপান কৰে। তাৰপিছত মদৰ পাৰ্টি কৰাৰ পিছত মইনুলৰ 4 সহযোগী তাৰ পৰা আঁতৰি যায়। তাৰপিছত যুৱতীগৰাকীক অকলে পাই মাদক দ্ৰব্য সেৱন কৰাই প্ৰথমতে যুৱতীগৰাকীক মাৰপিট কৰে, শাৰীৰিক অত্যাচাৰ কৰে। তাৰ পাছত হত্যাৰ ভাবুকি দিয়ে। হাতত তেখেতৰ চোকা অস্ত্ৰ আছিল। উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট মইনুল হুছেইনে। আৰু তাৰ পাছৰ পৰ্যায়ত সেই সমগ্ৰ ঘটনাৰ তেওঁ মোবাইলত আবদ্ধ কৰি ৰাখে মইনুলে। আৰু ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলেই যুৱতীগৰাকীক হত্যাৰ লগতে মোবাইলত থকা ভিডিঅ'টো ৰাজহুৱা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল। আৰু যুৱতীগৰাকী ভাগি পৰিছিল, কাক ক'ব কাক নক'ব। পৰৱৰ্তী সময়ত হত্যা ভাবুকিত ভয় খোৱা যুৱতীগৰাকীয়ে উত্তৰ গুৱাহাটীৰ সেই কেম্পাছটোত যি ভাড়াঘৰ আছিল, তাৰ পৰা তেওঁ আঁতৰি আহি গুৱাহাটীৰ এগৰাকী বান্ধৱীৰ ঘৰত থাকে। আৰু পৰৱৰ্তী সময়ত কাৰ্বি যুৱ ছাত্ৰ পৰিষদৰ প্ৰচেষ্টাত সেই ভুক্তভোগী যুৱতীগৰাকীয়ে 11 ছেপ্টেম্বৰ নিশা উত্তৰ গুৱাহাটী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। আৰু তাৰ পাছত চাংচাৰী আৰক্ষী থানাত 186/25 নম্বৰত এক গোচৰ ৰুজু হয়। আৰু নিশা এই অভিযুক্ত মইনুল হুছেইনক আটক কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে। আৰু এইটো কথা এইকাৰণে কৈছোঁ যে উত্তৰ গুৱাহাটী অঞ্চলটো দিনক দিনে ড্ৰাগছৰ ঘাটি, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত সংঘটিত হৈ আহিছে। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। একাংশ যুৱতীৰ শালীনতা হানিৰ ঘটনা বহু আগৰ পৰা হৈ আহিছে, কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে সেই অঞ্চলসমূহত নিশা পেট্ৰলিঙৰ ব্যৱস্থা কৰা নহয়। আৰু তাৰেই ফল ভোগ কৰিছে, কাৰণ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ, ভেটামুখ, চাংচাৰী আদি অঞ্চলত একাংশ যৌনতাৰ এনেকুৱা ধৰণৰ বেহা চলা ঘাটি তাত হৈ উঠিছে। আৰু তাৰ তেনেকুৱাবোৰ ঘাটিসমূহ চলাই আছে এই মইনুল ইছলামৰ দৰে একাংশ ব্যক্তিয়ে। আৰু শেহতীয়াকৈ তেখেতক আটক কৰা হৈছে, জেৰা চলাই থকা হৈছে। কিন্তু কেইবাগৰাকীও কাৰ্বি যুৱতীক এইজন মইনুলে টাৰ্গেট কৰিছিল, কাৰণ প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ অহা কম বয়সীয়া যুৱতীবোৰক এই মইনুলৰ নিচিনা একাংশই টাৰ্গেট কৰে। টাৰ্গেট কৰি তেওঁলোকৰ লগত অপকৰ্ম কৰে। অপকৰ্ম কৰি তেওঁলোকৰ সেই দৃশ্যাংশ তেওঁলোকে মোবাইলত আবদ্ধ কৰে। আৰু পৰৱৰ্তী সময়ত আৰক্ষীক ক'লে বা অন্য লোকক জনাই দিলে তেওঁলোকক হত্যাৰ ভাবুকি প্ৰদান কৰে। আৰু পৰৱৰ্তী সময়ত সেইবোৰ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল। মন্তব্য আহিছে, আপোনালোকক শুনাব বিচাৰিছোঁ। হয়, প্ৰথমতে যি ধৰ্ষণৰ ঘটনা ঘটিছে তাৰে কাৰণে বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কিয়নো যোৱা 5 তাৰিখে এজন খিলঞ্জীয়া জীয়ৰী কাৰ্বি আংলঙৰ পৰা আহি ইয়াতে উত্তৰ গুৱাহাটী গৌৰীপুৰত কৰ্মসূত্ৰে কাম কৰি আছিলে। আৰু কিছু কিবা বেংকৰ
নথিপত্ৰৰ কাৰণে সাতগাঁও খুপ্তেগুৰি অঞ্চলৰ মানে মান্দাকাটা খুপ্তেগুৰি অঞ্চলৰ মইনুল নামৰ এজন ব্যক্তিয়ে তেওঁক কামখিনি কৰি দিম বুলি প্ৰলোভন দি হাবিৰ মাজেৰে সেই পাহাৰৰ কিনাৰে কিনাৰে লৈ গৈ কিনে আপোনাৰ কোনো নথকা নিৰ্জন ঠাইত গৈ কিনে কি কৰিলে ধৰ্ষণ কৰিলে আৰু এই ধৰ্ষণ কাৰ্যৰ কিন্তু তেওঁৰ সহযোগিতা আৰু 4জনমান ল'ৰা আছিল যদিও ব্যক্তি আছিলে কিন্তু সেই সময়ত সেই স্থানত তেওঁলোক নাছিল তেওঁলোকে মদ্যপান কৰি সেই স্থানৰ পৰা আঁতৰ হৈ যোৱাৰ পিছত মইনুলে ভয় ভাবুকি দেখুৱাই হিন্দু ছোৱালীগৰাকী এই আমাৰ যি খিলঞ্জীয়া ভনীগৰাকী আছে সেই জনজাতীয় ভনীগৰাকীৰ লগত উপৰি জুপুৰি ধৰ্ষণ কৰি আৰু প্ৰাণী মাৰাৰ ভাবুকি দিয়ে যদিহে তেওঁ আৰু এই ঘটনাৰ বিষয়ে কাৰোবাক কয় তেওঁক মানে হত্যা কৰিম বুলি ভাবুকি দিয়া বুলি আমি গম পাইছোঁ আৰু মইনুলৰ দৰে ব্যক্তিয়ে এনেকুৱা কাম যে প্ৰথমবাৰ কৰিছে তেনেকুৱা নহয় পূৰ্বতে তেওঁ মানে কি লাভ জিহাদ কৰি কিনে এজনী হিন্দু ভনীক খেদি পঠিয়াইছে আৰু সেই খেদি পঠিওৱা মানে কি এই হিন্দু ছোৱালীগৰাকীৰে বা মানে কি লগৰী হয় এই যিজনী ধৰ্ষণ হৈছে তেওঁ লগৰী হয় আৰু চিনাকি হয় আকৌ কিবা প্ৰলোভনেৰে এই যিটো ঘটনা ঘটালে এতিয়া আমাক কিছুমানে প্ৰশ্ন কৰে যে মানে কি হিন্দু ছোৱালী বোৱাৰীবোৰ কিয় ভাল নহয় আৰে ভাই হিন্দু ছোৱালীবোৰ ভাল বিয়াৰ কথা আমি ক'ব নাযাওঁ কিন্তু যি ধৰণে মানে কি প্ৰলোভন দিব যি ধৰণৰ মিঠা চলাই কথা ক'ব তেতিয়া মানে কি বহুতেতো নিজৰ পৰিচয়টোৱে নিদিয়ে মই কোন ধৰ্মৰ মোৰ নাম কি এইবোৰ পৰিচয় নিদিয়ে গতিকে মই কোন ধৰ্মৰ কি কথা এইবোৰ ক'ব নাযাওঁ কিন্তু যিটো ঘটনা ঘটিছে যিটো কাম মইনুলে কৰিলে এইটো তেওঁৰ কাৰণে প্ৰথমবাৰ নহয় আৰু আমি দেখিবলৈ পাওঁ এই গৌৰীপুৰ অঞ্চলত উত্তৰ গুৱাহাটী অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা অহা যিবোৰ হিন্দু ছোৱালী বোৱাৰী যিবোৰ আহে এই সকলক মানে কি বিভিন্ন সময়ত ষড়যন্ত্ৰ কৰি হয়তো কোনোবা লাভ জিহাৰৰ চিকাৰ হয় কোনোবা ধৰ্ষণৰ চিকাৰ হয় নহ'লে কোনোবা আপোনাৰ বিভিন্ন ক্ষেত্ৰত মানে কি আমাৰ হিন্দু ভনীসকলে হওক বা অন্য লোকসকলো হ'ব পাৰে তাত অকল যে হিন্দুৱে হৈছে এনেকুৱা নহয় তাতে প্ৰতাৰণাৰ চিকাৰ হৈয়ে থাকে গতিকে আৰক্ষী মানে কি যিসকল আমাৰ সেই স্থানৰ উক্ত আৰক্ষী বিষয়াসকল আছে তেওঁলোকক মোৰ এটা অনুৰোধ আৰু আমাৰ বজৰং দলৰ ফালৰ পৰা দাবীও জনাইছোঁ যাতে কিছুমান এই পাখণ্ডবোৰক চিনাক্ত কৰি কিনে সেই অঞ্চলসমূহত কিহৰ কাৰণে তেওঁলোকে গস্ত লগাই থাকে মানে ঘূৰি ফুৰে কি চিকাৰত ঘূৰি ফুৰে সেইবোৰ তদন্ত অলপ বা নিগৰানী ৰাখিব লাগে আৰু মই লগতেই কামৰূপ জিলা আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰোঁ উত্তৰ গুৱাহাটী গৌৰীপুৰত ধৰ্ষণ আৰু আপোনাৰ এই প্ৰতাৰণাৰ যিবোৰ ঘটনা বাঢ়ি গৈ আছে গতিকে আপোনাৰ সবল নেতৃত্বত মানে এই ঘটনাবোৰ জানো ৰোধ কৰিব পাৰোঁ তাৰে কাৰণে এক মানে কি আমি উচিত কৰ্ম হাতত লোৱাটো উচিত আৰু এই ঘটনাটোৰ উচিত তদন্ত কৰি এই যিজন দোষী মইনুল এই মইনুলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে মই আৰক্ষী অধীক্ষকগৰাকীক আৰু যিখন আমাৰ থানা পৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়কো আমি অনুৰোধ জনাইছোঁ ধন্যবাদ এইটো হৈছে লম্পট মইনুল যিজনে ঘটনা সংঘটিত কৰিলে সেই অঞ্চলটোতে থাকে আৰু সেই ঔদ্যোগিক পামসমূহত থকা একাংশ হিন্দু যুৱতীক বাহিৰৰ পৰা অহা কাৰ্বি যুৱতী বিভিন্ন ধৰণৰ জনজাতীয় যুৱতীসকলক টাৰ্গেট কৰে এই মইনুল ইছলামে আৰু তেওঁলোকৰ এটা গেং আছে মই ইতিমধ্যে কৈছোঁ 4জন সহযোগী সাদ্দাম আলী ৰহমান আলী হাফিজুল আলী আৰু বুবুল আলী আৰু মইনুল ইছলাম তেওঁলোকে মিলি এই জঘন্য ঘটনাটো সংঘটিত কৰিলে আৰু এই সকলৰ টাৰ্গেটত অন্য বহু যুৱতী আছে এগৰাকী সাহসী যুৱতী কাৰ্বি যুৱতী যিগৰাকীয়ে কাৰ্বি যুৱ ছাত্ৰ পৰিষদৰ প্ৰচেষ্টাত তেওঁ 7 দিনৰ অন্তত আৰক্ষীৰ কাষ চাপিছে হয়তো বহু যুৱতীয়ে এনেকুৱা একাংশ যুৱকৰ ভাবুকি পোৱাৰ পাছত তেওঁলোক তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় আৰু এনেবোৰ ঘটনা উত্তৰ গুৱাহাটী অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ তেওঁলোকে জানে যে সেই ঔদ্যোগিক পামসমূহত বা প্ৰতিষ্ঠানসমূহত বাহিৰৰ পৰা কম বয়সীয়া যুৱতীসকল আহে কাম কৰিবলৈ আহে ঘৰুৱা অৱস্থা বেয়া কাৰণে তেওঁলোকে কাম কৰিবলৈ আহে তাৰে সুযোগ গ্ৰহণ কৰে এনেকুৱা একাংশ লম্পটে আৰু এই সকলৰ বিৰুদ্ধে এতিয়ালৈকে এই ঘটনাত জড়িত থকা অন্য 4টা লম্পটক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নাম হৈছে সাদ্দাম আলী ৰহমান আলী হাফিজুল আলী আৰু বুবুল আলী তেওঁলোক এতিয়াও পলাতক অৱস্থাত আছে মূল মাষ্টাৰ মাইণ্ডজনক ধৰিছে নাম হৈছে মইনুল ইছলাম আৰু ইতিমধ্যে কৈছোঁ যে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ ভেটামুখ চাংচাৰী এই অঞ্চলসমূহত একাংশই দেহ ব্যৱসায়ৰ ঘাটি চলাই আছে ধাবাসমূহত তাত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি আছে বাহিৰৰ পৰা অহা যুৱতীসকলক তাত একাংশই ৰুম ভাড়াত দিয়ে সেই অঞ্চলসমূহত দেহ ব্যৱসায়ী ঘাটিত পৰিণত হৈছে সকলো তাৰ স্থানৰ লোকে কিন্তু বাৰম্বাৰ উত্তৰ গুৱাহাটী আৰক্ষী হওক চাংচাৰী আৰক্ষী হওক জালুকবাৰী আৰক্ষী হওক তেওঁলোকক অৱগত কৰি আহিছে কিন্তু অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ এই ঘটনাৰ পাছত এই
অবৈধ ঘাটিসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিন্তু এগৰাকী কাৰ্বি যুৱতীক টাৰ্গেট কৰি অৱশেষত পলমকৈ হলেও আৰক্ষীৰ জালত পৰিছে লম্পট মইনুল আৰু মইনুলৰ 4 সহযোগী বৰ্তমানে পলাতক অৱস্থাত আছে কাৰ্বি যুৱ ছাত্ৰ পৰিষদ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিভিন্ন দল সংগঠনৰ দাবী অতি শীঘ্ৰে কৰায়ত্ব কৰক এই 4 অভিযুক্ত